হেল্ল' ফ্ৰেণ্ড, মোৰ চেনেলৰ প্ৰথমটো ব্লগলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া মই দক্ষিণ গাঁৱত যাবলৈ ৰেডি হৈ আছোঁ। হাজবেণ্ড আহিলে যাওঁ আৰু বেকাৰীৰ অলপ বস্তু আনিব লগা আছিলে, সেইখিনিও লৈ আহোঁগৈ আৰু আপোনালোকক দেখাওঁ মই ক'ৰ পৰা বেকাৰীৰ বস্তুবোৰ আনো। ইয়াৰ বস্তুবোৰ একচুৱেলি MRPতকৈ অলপ কমত পায় আৰু ৰিজনেবল প্ৰাইচত পায়। মই যেতিয়াৰ পৰা বেকাৰীৰ কাম কৰা আৰম্ভ কৰিছোঁ মই ইয়াৰ পৰাই বস্তুবিলাক নিওঁ। হৈ গ'ল মোৰ বস্তু লোৱা, এতিয়া যাওঁ ঘৰলৈ। সঁচাকৈ দেই আজি ৰ'দটো বৰ চোকাকৈ ওলাইছে। ঘৰ আহি পালোহি। হাজবেণ্ড বোলে ভিতৰত নমাই বাহিৰৰ পৰা গুচি যাব, মোক নমাই থৈ। আহি মই অলপ ৰেষ্ট ল'লোঁ। হাজবেণ্ডে গেটতে নমাই থৈ গ'ল, তেওঁৰ ডিউটিলৈ দেৰি হৈ আছিলে। এতিয়া ভাবিছোঁ আপোনালোকক দেখাওঁ মই কি বস্তু আনিছোঁ। এতিয়া নাই অলপমান আনিছোঁ, যিখিনি দৰকাৰ সেইখিনি আনিছোঁ। আহকচোন দেখাওঁ আপোনাক কি আনিছোঁ। এয়া চাওক, এইখিনি বস্তু আনিছোঁ। বেছি বস্তু নহয়,
এখন হৈছে বিলখন কি আনিছোঁ তাৰপিছত এটা জেল নিউট্ৰেল জেল আনিছোঁ আৰু এটা আনিছোঁ মেংগো ফ্লেভাৰ নহয় এচেঞ্চ হয় মেংগো এচেঞ্চ আৰু প্ৰিমেক্স আনিছোঁ আগতে মই কেক আৰু এটা প্ৰিমেক্স আনিছোঁ এইটো কেক প্ৰিমেক্স আৰু এটা নতুন ধৰণৰ মৌল আনিছোঁ আজিকালি এনেকুৱা কেকবিলাক বহুত চলিছে ওখ সেইকাৰণে এটা 1 কেজি এনেকুৱা মৌল লৈ আহিছোঁ কোনোবাইবিলাক কাপ কেক খাম বুলি কৈছে তাৰ কাৰণে কাপ কেক বনাবৰ কাৰণে ৰেডি কৰিছোঁ টিউশ্যনৰ পৰা আহি খাম বুলি কৈছিলে মই প্ৰিমেক্স দি বনাব লৈছোঁ পানীটো নিজৰ জোখমতে দি লওঁ মোৰ কোনো জোখ হিচাপ নাথাকে প্ৰিমেক্সখিনি যেতিয়া গোটেই মিলাই লোৱা হ'ব তেতিয়া 1 টিস্পুন মানৰ ৰিফাইন তেল দি দিব লাগে বেছি দিব নালাগে 1 টিস্পুন দিলে হ'ব প্ৰিমেক্সখিনি মিলোৱা হৈ গ'ল এতিয়া মৌলত ভৰাই লওঁ এতিয়া মৌলকেইটা ভৰাই লওঁ সম্পূৰ্ণকৈ ভৰাব নালাগে আধাকৈ ভৰাব লাগে কাৰণ ফুলি অহাৰ পিছত বাহিৰলৈ ওলাই যাব পাৰে মৌলকেইটা মুখৰ সম্পূৰ্ণভাৱে নভৰাব আধালৈকে ভৰাব লাগে নহ'লে ফুলিবিলাক বাহিৰলৈ ওলাই যাব পাৰে মই সিলিকন মৌলৰ ভিতৰত পেপাৰ ভৰাই লৈছোঁ এইটো পেপাৰ আপোনালোকে সাধাৰণতে যিকোনো দোকানত পাই যাব গ্ৰ'চাৰী দোকানত কাপকেকখিনি মৌলত ভৰোৱা হৈ গ'ল এতিয়া মোৰ লগত চকলেট নাছিলে চকলেট দিম বুলি ভাবিছিলোঁ চকলেট নাই চেৰি আছে চেৰিকে দি দিছোঁ তেতিয়া দেখিবও ধুনীয়া হয় বেকিং মোডত 15 মিনিটৰ কাৰণে থৈছোঁ আমাৰ কাপকেক হৈ গ'ল ধুনীয়াকৈ ফুলি উঠিছে চাওকচোন কিন্তু চেৰিবিলাক সোমাই গ'ল আকৌ আমাৰ কাপকেক বনাই হৈ গ'ল এতিয়া এইখিনি ল'ৰাক এনজয় কৰিব দিওঁ আৰু আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ চাই কেনে পালে জনাব আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো